down, 6, down, 7, down, article ki hol, 8, down, 9, hold, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, down, relax. Hobo? 3, back, tope method push kara, ulu tage, lahe, 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 lahe. Again. আমাৰ সদৌ ভিত্তিত যোগাসন প্ৰতিযোগিতা 17 মে দেওবাৰে আয়োজন কৰিছো আৰু আমি শনিবাৰ 16 মে আবেলি 4 বজাৰ পৰা আমাৰ শিবিৰ মুকলি কৰা হ'ব আৰু 17 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। এখন যেহেতু সদৌ ভিত্তিত হৈছে গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান প্ৰতিযোগীসকলে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া কৰি আছে আৰু আমাৰ প্ৰায় 100ৰ ওপৰত এতিয়ালৈকে প্ৰতিযোগীয়ে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিছে। হয়, আমাৰ প্ৰায় 500 প্ৰতিযোগীৰ আশা কৰা হৈছে আৰু ইতিমধ্যে ৰেজিষ্ট্ৰেচন চলি আছে যিহেতু আৰু বহুত এতিয়াও কৰিবলৈ বাকি আছে। আমাৰ বিশেষকৈ আমাৰ শিৱসাগৰ জিলাৰ কৰা হোৱা নাই বুলি আমি গম পাই আছো, মানে এতিয়াও বহু সংখ্যক বাকি আছে। অসমৰ বাহিৰৰ পৰা নেশ্যনেলৰ পৰা আমাৰ চিফ গেষ্ট অহা কথা আছে আৰু বাকি আমাৰ অসমৰ পৰাও কেইবাজনো নেশ্যনেল পৰ্যায়ৰ অতিথি আহিব। হয় হয়, সেইখিনি সম্পূৰ্ণ আমাৰ কৰা হৈছে। আমাৰ শিমলুগুৰি যিবিলাক লজ আছে সেইবিলাক আমি বৰ্তমান বুকিঙৰ ব্যৱস্থা কৰিছোৱেই আৰু বাকি আমাৰ ভেনু জেগাতে আমাৰ অলপ স্পেচ এৰিয়া আছে, তো আমি সেয়াটো খুব সুন্দৰভাৱে ব্যৱস্থা কৰিছো আৰু তেওঁলোকে যাতে থকা আৰু খোৱাৰ কোনো অসুবিধা নাপায় তাৰ বাবে আমি আমাৰ নিৰাময় চেণ্টাৰৰ যোগাভ্যাসকাৰীসকলৰ যিসকল পিতৃ মাতৃ গাৰ্জেনসকল আছে তেওঁলোক সকলোৱে কিন্তু এই কৰ্মত খুব সুন্দৰভাৱে লাগি আছে আৰু আমি ভাবিছো খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনি আয়োজন হৈ যাব। হয়, নিশ্চয় নিশ্চয়। আৰু আমাৰ ইয়াতে বয়স 5 বছৰৰ পৰা আৰম্ভ কৰি আপোনাৰ শৰীৰত সামৰ্থ্য থাকে মানে আমাৰ ইয়াত প্ৰতিযোগী আহিব আৰু আপোনালোকে দেখা পাব তেওঁলোকে কিন্তু খুব সুন্দৰ প্ৰদৰ্শন কৰে। এনেকুৱা নহয় যে তেওঁলোকে বয়স হৈছে বা তেওঁলোকৰ ধৰি লওক কিবা যদি তেওঁলোক মই ইয়াতে এটা কথা কৈ দিওঁ, শাৰীৰিকভাৱে অক্ষম ডিজেবিলিটি স্পেচিয়েল এনেকুৱা কেটেগৰীও আছে আৰু তাত আমাৰ প্ৰায় এতিয়ালৈকে 13জন প্ৰতিযোগীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু সেইটো ষ্টাৰ কেটেগৰী হিচাপে আমাৰ জনা যাব আৰু তাত সকলোৱে কিন্তু খুব সুন্দৰ প্ৰদৰ্শন কৰিব। এই যে তেওঁলোক হৈছে বৰ্তমান গুৱাহাটীৰ আৰু যোৰহাটৰ আছে, গুৱাহাটী সকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু যোৰহাটৰ পৰা কৰিবলৈ এতিয়াও বাকী আছে আৰু যি মই ক'লো আপোনাৰ ভেটাৰ্ণ, তো ভেটাৰ্ণৰ যিসকল প্ৰতিযোগী থাকিব তেওঁলোকেও কিন্তু খুব ধুনীয়া প্ৰদৰ্শন কৰিয়েই কিন্তু এচিভমেণ্টবিলাক লৈ যাব, আপোনালোকে সেয়া দেখা পাব। সংবাদ মাধ্যমৰ যোগেদি যোগাসনৰ জৰিয়তে কেনেকুৱা ধৰণে শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰি, কি ক'ব বিচাৰিব সমগ্ৰ অসমবাসী? হয়, এতিয়াতো আমাৰ আজিকালি আপোনালোকে সকলোৱে গমেই পাইছে যোগাসনৰ ওপৰত বহুত এৱাৰনেছ ইতিমধ্যে হৈ পৰিছে আৰু আজিকালি কিছুমান সৰু সুৰা অসুখৰ পৰা বহুত ডাঙৰ ডাঙৰ অসুখলৈকে আমি দেখা পাইছো যে ডক্তৰসকলে কিন্তু প্ৰভাইড কৰে। এতিয়া বিশেষকৈ মানসিক যিবিলাক ৰোগ হৈছে সেই ৰোগবিলাকৰ কিন্তু প্ৰধানত আমাৰ এই যোগাভ্যাসী শ্ৰেষ্ঠ বুলি ডক্তৰসকলেও স্বীকৃতি দিছে আৰু সেই অনুপাতে মই তেনেকুৱা ভালে কেইজন মানে যোগাভ্যাসকাৰী বৰ্তমান আৰু যোগাভ্যাস কৰিবলৈ আৰম্ভ কৰা মানে চিলড্ৰেনৰ কথা মই গম পাইছো আৰু মোৰ মানে যিমান পাৰো আমি তেনেকুৱা ধৰি লওক অসুখ বিসুখ থকা ল'ৰা ছোৱালীবিলাকক আহিলে খুবেই ভাল পাম আৰু আমি তাৰ কাৰণে আমি তেওঁলোকক খুব সুন্দৰভাৱে শিকাবলৈ প্ৰস্তুত আছো। পূৰ্বতে হৈছে কিন্তু আমাৰ নিৰাময় যোগ চেণ্টাৰৰ তৰফৰ পৰা কিন্তু এয়া প্ৰথম পদক্ষেপ আৰু খুব বহুত সাহস লৈ পেলাই আমি এই অনুষ্ঠান আয়োজন কৰিছো আৰু আমি যি ধৰণে আশা কৰিছো সেই ধৰণে কিন্তু আমি সফল হ'ম বুলি খুবেই আশাবাদী, লগতে আমি সফল হমেই বুলি অলপ ধাৰণা কৰিব পাৰিছো।
কোনো সহায় কৰিছে নেকি? হয় হয় নিশ্চয় এই ক্ষেত্ৰত আমাক স্থানীয় ৰাইজসকলৰ লগতে আমাৰ বৰ্তমান যিসকল বিধায়ক আছে তেওঁলোকৰ ফালৰ পৰাও আমি যথেষ্টখিনি সহায় সহযোগিতা পাইছোঁ আৰু বাকী আৰু যিমান ৰাইজে সহায় সহযোগিতা কৰে আমি তেওঁলোকৰ মানে আশা কৰিছোঁ আৰু কৰক বুলি। যদি জয়ী হ'ব তেওঁলোকৰ ক্ষেত্ৰত কিবা প্ৰাইজ মনি হওক বা কিবা ট্ৰফি কিবা ব্যৱস্থা কৰা হৈছে? হয় হয় তেওঁলোকৰ ট্ৰফিৰহে ব্যৱস্থা কৰা হৈছে, প্ৰাইজ মনি আমাক কৰা হোৱা নাই। তেওঁলোকৰ মেডেল থাকিব আৰু তেওঁলোকক এটা মমেণ্টো দি তেওঁলোকক মানে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকে যিসকলে এচিভ কৰিব তেওঁলোকক প্ৰাইজ মেডেল আৰু তেওঁলোকক ট্ৰফি দিয়া হ'ব, লগতে চাৰ্টিফিকেট থাকিব আৰু ইয়াৰ পিছত তেওঁলোকে নেশ্যনেল পৰ্যায়ত খেলিবলৈ নিৰ্বাচিত হ'ব আৰু সেই খেলখন হ'ব আপোনাৰ হৰিদ্বাৰত, নেশ্যনেল পৰ্যায়ৰ খেলখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।